গুলি কোনে চলাইছিল? তেনেহ'লে ভাৰতীয় জাতিটোক কোনে নপুংসক কৰিলে? উত্তৰটো হ'ব নমস্কাৰ। ইউটিউব চেনেল গীতাৰ্থ কথনলৈ আপোনাক স্বাগতম জনাইছোঁ। শ্ৰীমদ্ভাগৱত গীতা এই গ্ৰন্থভাগীৰ এটি সৰল অনুবাদ আপোনাৰ সন্মুখত উপস্থাপন কৰিব বিচাৰিছোঁ। আহকচোন আমি এই শাস্ত্ৰভাগীৰ ভিতৰলৈ সোমাই যাওঁ। অথ দ্বিতীয় অধ্যায় শ্লোক সংখ্যা ৩৩ কামাত্মানম স্বর্গপরা জন্ম কর্ম ফলপ্রদম ক্রিয়া বিশেষ বহুলম ভোগৈশ্বর্য গতিম প্ৰতি। সৰলাৰ্থ, এই লোকসকলে অৰ্থাৎ পূৰ্বৰ শ্লোকত বৰ্ণিত কেৱল ইন্দ্ৰিয়ৰ সুখেই কামনা কৰি থাকে, স্বৰ্গৰ কল্পিত সুখৰ ধ্যানতেই ব্যস্ত থাকে। ফলত এওঁলোকৰ কৰ্মফল স্বৰূপ পুনৰ্জন্ম হয়। ভোগ আৰু ঐশ্বৰ্যৰ প্ৰাচুৰ্যৰ প্ৰতি ধাবিত এওঁলোক বিভিন্ন যাগ যজ্ঞাদিৰ কাৰ্যতেই জড়িত হৈ থাকে। সৰল পদ্য ভাঙনি। কামনাৰে কলুষিত স্বৰ্গ সুখে অনুৰক্ত, লভে জন্ম কৰ্ম ফল হেতু, বহু যাগ যজ্ঞ কৰে ভোগ ঐশ্বৰ্যত পৰে, নজানয় আন কিছু সিটো। শ্লোক ভাগৰ ব্যৱহাৰিক অৰ্থ। ভোগৰ সাগৰ। বেদ পঢ়িবই লাগে, কাৰণ বেদ পঢ়াসকলৰ ইহকাল আৰু পৰকালত কেৱল ভোগেই ভোগ। ঋক, যজু, সাম আৰু অথৰ্ব বেদ মূলতঃ এখনেই ঋগ্বেদ। আনবোৰত কম বেছি পৰিমাণে একে কথাই আছে। ভাগৱতত এটা কাহিনী আছে যে দেৱতাসকলে মানুহৰ ভোগ নাপাই ঈশ্বৰৰ ওচৰত তুতি কৰিলেগৈ। ক'লে যে, হে প্ৰভু, আপুনিয়ে সকলো ল'লে আমি শুকাই মৰিম, গতিকে আমাকো ভোগ দিয়ক। ঈশ্বৰে ক'লে, হ'ব তেন্তে, মোৰ নামটো লোপ কৰা, তোমালোকৰ নামত যাগ যজ্ঞৰ প্ৰচলন কৰা। অনুৰূপ কাহিনী বাইবেলতো আছে। নামঘোষাতো ইয়াৰ ইংগিত আছে। অৱশ্যে স্বৰ্গ নামৰ এটুকুৰা ঠাই বিশ্ব ব্ৰহ্মাণ্ডৰ ক'ৰবাত নাই। এইবোৰ চক্ৰান্ত, চলনা, কুটবুদ্ধি মাত্ৰ। স্বৰ্গত দেৱতা থাকক বা নাথাকক, মৰ্ত্যত এজাক মৰ্ত্যৰ দেৱতা মধ্যযুগৰ ভাৰতবৰ্ষত বাস কৰিছিল। এওঁলোকৰ বাবে চাৰিওফালে ভোগেই ভোগ। তেওঁলোকে আনক স্বৰ্গৰ কাল্পনিক ভোগৰ সপোন দেখুৱাই মৰ্ত্যত মানুহৰ সকলো উপাৰ্জন কৰোণাৰে চপাই ভোগৰ সাগৰত ডুবি আছিল। কেৱল আমাৰ জম্বুদ্বীপৰ ফালেই নহয়, ফিৰিঙৰ দেশতো মধ্যযুগত একেই হৈছিল। মূল বাইবেলক ঢাকি খ্ৰীষ্টান ধৰ্মৰ ধৰ্মগুৰুসকলে মানুহৰ ওপৰত যি অত্যাচাৰ আৰু শোষণ চলাইছিল, আমাৰ দেশৰ মধ্যযুগো তাতকৈ অলপো পিছ পৰি থকা নাছিল। এইবোৰ কৰিছিল ঋগ্বেদ, যজুৰ্বেদ, সামবেদ, অথৰ্ববেদত পৰিণত কৰি। ঈশ্বৰ যদি সঁচাকৈ আছিল, তেনেহ'লে ঈশ্বৰ নমনাৰ প্ৰথম চাম সেইখিনি মানুহেই হ'ব যি ঈশ্বৰৰ মুখৰ কথা বুলি কৈ কিছুমান জাতিধ্বংসী, সমাজধ্বংসী
লেতেৰা শাস্ত্ৰ ৰচনা কৰি হিন্দু নামৰ জাতিটোক হাজাৰ হাজাৰ বছৰ ধৰি পংগু কৰি ৰাখিছিল। ফলত ভাৰতবৰ্ষত হাজাৰ বছৰ ধৰি হিন্দুৰ শাসনৰ অৱলুপ্তি ঘটিছিল। বাধ্য হৈ হিন্দুৱে অহিন্দু মুছলিম বা খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছিল। ভাৰতত যদি নৱবৈষ্ণৱ ধৰ্ম আন্দোলন নহ'লহেঁতেন, ভাৰতত যদিহে মোগলৰ শাসন তাৰ পাছত ইংৰাজৰ শাসন নচলিলেহেঁতেন, তেনেহ'লে আজিৰ তাৰিখত পৃথিৱীৰ হিন্দু মানুহ এজনো পোৱাটো জটিল হ'লহেঁতেন। জেনেৰেল ডায়াৰ মাত্ৰ এজন ইংৰাজ মানুহ আছিল। জালিৱানাৱালাবাগৰ হত্যাকাণ্ডত ডায়াৰে মাত্ৰ আদেশহে কৰিছিল, গুলী কোনে চলাইছিল? তেনেহ'লে ভাৰতীয় জাতিটোক কোনে নপুংসক কৰিলে? উত্তৰটো হ'ব ভোগে বা স্বৰ্গই। আচল বেদ নহয়। পাছৰ যুগত নিজে কিতাপ লিখি তাকে ভগৱানৰ বাণী বুলি যিসকলে প্ৰচাৰ কৰিলে, বেদ বুলি চলালে, সেইসকলেই নহয় জানো? কথাখিনি হয়তো কাৰোবাৰ বাবে তিতা হ'ব পাৰে, অতিৰঞ্জিত হোৱা নাই বুলিবও নোৱাৰি। কিন্তু এইবিলাক সম্পূৰ্ণ অসত্যও নহয়। গীতাৰ এই শ্লোকভাগে তাৰেই ইংগিত বহন কৰিছে। এসময়ত মানুহৰ ওপৰত কেনেকৈ চৰম প্ৰবঞ্চনা চলিছিল তাৰ আভাস পাবলৈ তলৰ তালিকাখন চাওক। কোনেও যাতে দুখ নাপায়, কাৰণ যি কোৱা হৈছে সমাজৰ হিতৰ বাবেহে কোৱা হৈছে। যজ্ঞৰ নাম আৰু যজ্ঞৰ ফল। 1. অগ্নিহোত্ৰ, স্বৰ্গলোক প্ৰাপ্তি, পাপমোচন, স্বৰ্গীয় আনন্দ লাভ কৰা। অশ্বমেধ যজ্ঞ, ইন্দ্ৰলোক প্ৰাপ্তি, স্বৰ্গৰ সৰ্বোচ্চ আনন্দ পোৱা। ৰাজসুই যজ্ঞ, ব্ৰহ্মলোক প্ৰাপ্তি, দেৱতাসকলৰ ওপৰত ৰাজত্ব। পুত্ৰ কামেষ্ঠি যজ্ঞ, পিতৃলোক প্ৰাপ্তি। হোম যজ্ঞ, চন্দ্ৰলোক প্ৰাপ্তি, অমৃতময় সুখ লাভ। ৱাজপেয় যজ্ঞ, ইন্দ্ৰলোক প্ৰাপ্তি আৰু সীমাহীন স্বৰ্গীয় আনন্দ। সৌত্ৰামণি যজ্ঞ, যমলোক প্ৰাপ্তি আৰু পাপ মুক্তি। আৰু বহুতো আছে। ইয়াত আভাস এটাহে দিব খোজা হৈছে। কেনেকৈনো এচাম মানুহে বেদ বুলি কিছুমান কিতাপ লিখি ঈশ্বৰৰ বাক্য বুলি প্ৰচাৰ কৰি আনহে নালাগে ৰজাসকলকো চলনা কৰি নিজৰ কমৰৰ জোখ বহোৱাৰ নামত জাতিটোক পংগু কৰিছিল, ধ্বংসৰ চিতাত তুলি দিছিল। ঈশ্বৰৰ কথা বেদতেই আছে, কিন্তু তাত ঈশ্বৰৰ মোহৰ মৰা বহুতো ক্ষতিকৰ লেতেৰা কথাও আছে। গতিকে সাৱধানে নচলিলে প্ৰথমে নিজৰ ক্ষতি, পাছত পৰিয়াল, সমাজ, জাতি মানে সমগ্ৰ মানৱ জাতিৰেই ক্ষতি সাধন হ'ব পাৰে। গীতাৰ এই শ্লোকভাগে তাকেই সাৱধান কৰি দিছে।